কৰাইটাৰীত কৃতি ছাত্ৰ ছাত্ৰীক VCDCৰ সম্বৰ্ধনা। কোকৰাঝাৰ জিলাৰ দুটমা উন্নয়ন খণ্ডৰ অধীনত কৰাইটাৰী VCDCৰ উদ্যোগত কৰাইটাৰী VCDCৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মুঠ 15 গৰাকী কৃতি শিক্ষাৰ্থীক দেওবাৰে কৰাইটাৰী VCDC কাৰ্যালয়ত VCDCয়ে ফুলাম গামোচা মানপত্ৰ আৰু কলমেৰে সম্বৰ্ধনা জনায়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত কৰাইটাৰী VCDCৰ সভাপতি মনোৱাৰ হুছেইন, ফকিৰাগ্ৰাম ব্লক সমিতিৰ সভাপতি ৰবি চৰণ দৈমাৰী, সাধাৰণ সম্পাদক হজৰত আলী তালুকদাৰ, সাধাৰণ সম্পাদক কমল বৰ্মন আদিকে ধৰি বহুকেইগৰাকী শিক্ষাবিদ, বুদ্ধিজীৱী আৰু কৰাইটাৰী VCDCৰ কৰ্মকৰ্তা উপস্থিত থাকে। মানে কথাটো হৈছে আজি 3 দিন হ'ল HSLC ৰিজাল্ট ঘোষণা হোৱা। আমাৰ কৰাইটাৰী VCDCৰ অন্তৰ্গত যি 4খন গাঁও আছে, সেই গাঁও 4খনৰ পৰা প্ৰায় 14জন ছাত্ৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাত সক্ষম হৈছে। এইটোৰ কাৰণে আমি বহুত আনন্দিত হৈছোঁ। আৰু এটা আমাৰ কৰাইটাৰী VCDCৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীয়ে এটা সুনাম কঢ়িয়াই আনিছে, শিক্ষাৰ ক্ষেত্ৰত এটা সুনাম অৰ্জন কৰিছে। সেইকাৰণে আমি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। তাৰ কাৰণে আৰু ভৱিষ্যতে যাতে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে যাতে নিজ নিজ ফিল্ডত গৈ নিজৰ জীৱনটো ভালকৈ গঢ়িব পাৰে, তাৰ কাৰণে আমি কামনা কৰিছোঁ। এই ক্ষেত্ৰত সিহঁতৰ এটা স্পৃহা বঢ়োৱাৰ কাৰণে আজি সিহঁতক এটা সম্বৰ্ধনা আৰু অভিনন্দন জনোৱাৰ এটা সভাৰ আয়োজন কৰা হৈছে। এই সভাত আমাৰ 14জনকৈ ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। সিহঁতে যাতে ভৱিষ্যতে আৰু ভালকৈ পঢ়ি ভাল মানুহ হৈ, ডাঙৰ মানুহ হৈ আমাৰ কৰাইটাৰী VCDC তথা BTRৰ এটা সুনাম অৰ্জন কৰিব পাৰে, তাকে কামনা কৰিছোঁ। আমাৰ ডাইচত থকা আমাৰ ব্লক প্ৰেচিডেণ্ট আছিলে, ফকিৰাগ্ৰাম ব্লক UPPLৰ সভাপতি, আৰু ইয়াত গুণগত এক্সপাৰ্ট 2জন টিচাৰ আছিলে, আৰু UPPL দলৰ বিভিন্ন কৰ্মকৰ্তাসকল আছিলে। তেখেতসকলে ইহঁতৰ নিজৰ মূল্যৱান ভাষণত ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত জীৱন ভালকৈ গঢ়াৰ মানে বহুত মূল্যৱান পৰামৰ্শ দিছে। যদি আমাৰ ছাত্ৰবিলাকে সেই পৰামৰ্শবিলাক মানি চলি নিজৰ অধ্যয়নত অনুৰাগী হয়, তেনেহ'লে ইহঁতে নিশ্চয়কৈ অনাগত দিনত ইহঁতৰ নিজৰ জীৱনটো ভালকৈ কৰিব পাৰিব আৰু দেশৰ বাবে এটা ভাল সুনাম কঢ়িয়াব পাৰিব। মানে আমি যিটো 2020 চনৰ পৰা যিটো BTRত সমগ্ৰ চৰকাৰ আহিল, তেতিয়াৰ পৰা বৃহত্তৰ এই BTR অঞ্চলত আগত যেনেকুৱা আছিল ৰিজাল্টবিলাক একদম নিম্ন শ্ৰেণীত আছিল। যিটো চিৰাং ডিষ্ট্ৰিক্ট এনেকুৱা আছিল, মানে অসমৰ চালে এইটো তলতে গৈছিল। কিন্তু আজিৰ দিনত এই দিন নাই, কাৰণ এই অঞ্চলখনৰ শান্তি আহিছে, শান্তি বিৰাজমান হৈছে। সেইকাৰণে ছাত্ৰ ছাত্ৰীবিলাক এতিয়া মানে পঢ়াৰ কাৰণে এতিয়া শান্তি বা এটা সুযোগো লাগে। সেইকাৰণে মানুহে আগবাঢ়ি গৈছে। আৰু এইটো নহয় যে আমি ক্ৰেডিট ল'ব বিচাৰিছোঁ, কিন্তু ইয়াত শান্তি হোৱাৰ কাৰণে এইটো এটা ক্ৰেডিটো হয়, কাৰণ ছাত্ৰ ছাত্ৰীবিলাক সুবিধা মতন অহা যোৱা কৰিব পাৰিব লাগিব, ঠিক মতন পঢ়িব লাগিব, ব্ৰেইনত বা কিবা মগজুত ভালদৰে যাতে সিহঁতে ল'ব পাৰে, এনেকুৱা এটা পৰিৱেশ লাগে। এই পৰিৱেশটো মই পাইছোঁ বুলি অনুভৱ কৰিছোঁ, আৰু এইকাৰণে আজিৰ দিনৰ ৰিজাল্টবিলাক ভাল হৈ আছে। আৰু আজিৰ দিনত চাওক, হয় আজিৰ দিনত বেলেগ ডিষ্ট্ৰিক্ট আগবাঢ়িছে, তথাপিও আমাৰ BTR অঞ্চলত এনেই একবাৰ তলত যোৱা নাই। কি বাক্সা ডিষ্ট্ৰিক্ট 3 নম্বৰত আছে, অল আছামৰ ভিতৰত 4 নম্বৰত চিৰাং আছে। এনেকৈ 12, 13, 14, 15 এনেকুৱা কলেজাৰ আৰু ওদালগুৰি ডিষ্ট্ৰিক্ট এনেকৈ আছে, 16, 17 আছে। ঠিক এনে তলত যোৱা নাই। আৰু এইটোৱে ক'ব বিচাৰিছোঁ, আমি যিটো প্ৰগতি উন্নতি এনেকুৱা কাম কৰিবৰ কাৰণে সকলোৱে মনোযোগ দিছে। এইকাৰণে ছাত্ৰ ছাত্ৰী যাতে মনোযোগেৰে পঢ়ে। এই অঞ্চলত যিটো প্ৰমোদ বড়ো চৰকাৰে এতিয়া এনেকুৱা সুবিধা কৰি দিছে, মানে বডোফা 50 এই দ্বাৰাও মানে যিবিলাক আমাৰ গৰীব শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে, যিটো মানে APSC UPSC কোচিং ল'ব নোৱাৰে, তেখেতৰ ল'ৰা ছোৱালীবিলাকক আমি কোচিং দি আছোঁ। আৰু প্ৰত্যেক বছৰে আমি যিটো 50জনে দিছোঁ,
এই 50 দিনৰ ভিতৰত আমি 30-35জনে আমি এফআইআৰ কৰিব পাৰিছোঁ। ECS হৈছে, UPSতো হ'ব, এনেকুৱা আমি আগবাঢ়িব বিচাৰিছোঁ। আৰু আজিৰ দিনত যিবিলাক ছাত্ৰ ছাত্ৰী যাতে মনোযোগেৰে পঢ়ে, এইটো এটা ষ্টেপ হয়। মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে। কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।